এটা ভাল খবৰ সকলোৱে জানেই যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ বাবে এণ্ট্ৰেঞ্চৰ বাবে নটিফিকেশ্যন আহি গৈছিলে আৰু তাৰে এক্সাম ডেট আছে 19 জুলাইত অলৰেডি অনলাইন এপ্লিকেশ্যন চলি আছে 22 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু প্ৰায় এক মাহ পিছত ইয়াৰ পৰীক্ষা আছে 19 তাৰিখে আমি পৰীক্ষাটো কেনেকুৱা ধৰণে হয় সেই বিষয়ে কথা পাতোৱা হওকচোন ইয়াৰে যোনটো এক্সাম হ'ব বিএড এণ্ট্ৰেঞ্চ টেষ্ট যোনটো হ'ব সেই এণ্ট্ৰেঞ্চ টেষ্টটোত এটা কুৱেশ্যনত +4 থাকিব অৰ্থাৎ শুদ্ধ হ'লে +4 পাব আৰু ভুল হ'লে নিগেটিভো হ'ব কিন্তু ভুল হ'লে -1 হ'ব তো মই অফিচিয়েল নটিফিকেশ্যনটো উলিয়াই লৈছোঁ আৰু এইটো কমপ্লিটলি MCQ বেছ হ'ব আৰু ইয়াতে ইংলিছত কুৱেশ্যনবিলাক আহিব ঠিক আছে আৰু কি কি ছাবজেক্ট আহিব মই কৈ দিছোঁ একবাৰ জেনেৰেল ইংলিছ আহিব য'ত লিখা আছে ভোকেবুলাৰী টেন্স ভইচ নেৰেশ্যন প্ৰিপজিশ্যন কাৰেকশ্যন এণ্ড কম্প্ৰেহেনশ্যন ইয়াতে 100 মাৰ্কছৰ আহিব অৰ্থাৎ 25টা প্ৰশ্ন তাৰপিছত ছেকশ্যন বিত আহিব জিকে জেনেৰেল নলেজ য'ত ইণ্ডিয়ান হিষ্ট্ৰী পলিটি ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ তাৰ পৰা আহিব 120 মাৰ্কছ ঠিক আছে অৰ্থাৎ 30টা প্ৰশ্ন ছেকশ্যন চিত আহিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি অৰ্থাৎ কি আহিব ইয়াতে আপোনালোকৰ ৰিজনিং আহিব আৰু মেথছ আহিব ইয়াতে টোটেল 80 মাৰ্কছ আহিব অৰ্থাৎ 20টা প্ৰশ্ন তাৰপিছত ছেকশ্যন ডিত আহিব 80 নম্বৰ অৰ্থাৎ আৰু 20টা প্ৰশ্ন কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন NEP এইবিলাকৰ ওপৰত আৰু 40 নম্বৰ অৰ্থাৎ 10টা প্ৰশ্ন আহিব ইথিক্স এণ্ড টিচিং এপ্টিটিউডৰ ঠিক আছে তো এই গোটেইখিনিৰ ওপৰত যদি গাইডেন্স লাগে মই আৰু কেইটামান ভিডিঅ' আমাৰ ইউটিউব চেনেলত দিম আপোনালোকে চাব আৰু কিছুমান কোৰ্চো লৈ আহিম আৰু যদি এই ফৰ্মটো এপ্লাই কৰিব বিচাৰে তেনেহ'লে আমাৰ অসমীয়া জবছ ৱেবছাইটটোত যাব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কোনোবা ইনষ্টাগ্ৰামত চাই থাকিলে বায়'ত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰি দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰি দিয়া আছে সেই থিয়ৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্সত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQ ৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ GSৰ বাবে আছে প্ৰায় 5000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা MCQ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDFও পাব তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K+ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবছ দুটা মেনু আছে